মহীৰূহৰ জীৱনাৱসান অভিভাৱকহীন আজি অসমৰ সংবাদ জগত বহুজনক মানুহ কৰি বহুজনৰ বাবে সম্ভাৱনাৰ দুৱাৰ খুলি জীৱননাথ সামৰিলে সংবাদ জগতৰ মহীৰূহই সংবাদ ক্ষেত্ৰখনৰ বাবে তেওঁ আছিল পিতামহস্বৰূপ কৰ্মত অনুযোগ তেওঁ শিকাইছিল কৰ্মমুখী জীৱনৰ আচল মাদকতা প্ৰেৰণাদায়ক কৰ্মৰে তেওঁ বুজাইছিল ত্যাগ সংগ্ৰাম কিংবা প্ৰত্যাহ্বানৰ আঁৰতহে থাকে প্ৰকৃত সফলতা সেই পিতৃস্বৰূপ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ দেহাৱসান ৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিকজনৰ কেৱল এজন সাংবাদিক হিচাপেই নহয় এজন সুদক্ষ সম্পাদক আৰু বিশিষ্ট সাহিত্যিক হিচাপেও তেওঁৰ আছিল এক সুকীয়া পৰিচয় জনসংযোগ বিভাগৰ অধ্যক্ষৰূপে ১৯৯১ চনতে চাকৰিৰ পৰা অৱসৰ লৈছিল তেওঁ অৱসৰৰ পিছত তেওঁ সম্পাদক হিচাপে যোগদান কৰিছিল আজিৰ বাতৰি কাকতত এছিয়াৰ সবাতোকৈ বয়সীয়াল সক্ৰিয় সম্পাদক আছিল তেওঁ কৰ্মময় জীৱনত এপলকো থমকি ৰ'ব নোখোজা চক্ৰৱৰ্তীয়ে অসমৰ সংবাদ জগতলৈ আগবঢ়াইছিল বলিষ্ঠ অৱদান ২০১৯ চনত তেওঁলৈ আগবঢ়াইছিল গণৰাজ্য দিৱস সাংবাদিকতা বঁটা সামাজিক সাংস্কৃতিক তথা সাহিত্যিক কৰ্মৰাজিৰ সৈতে তেওঁ যেন আছিল এক আত্মিক সম্পৰ্ক কৰ্মোদ্যম তথা সাহসৰ বাবে তেওঁ অনুজৰ বাবেও হৈ পৰিছিল প্ৰেৰণাৰ আন এক উৎস দৈনিক অসম দৈনিক জনমভূমি প্ৰাগজ্যোতিষৰ দৰে বহু কাকতৰ সম্পাদক হিচাপে কাম কৰিছিল তেওঁ সেই সময়ত গাঁৱে ভূঞে চুকে কোণে আলফা স্বাধীন আছিল ভয়ৰ এক অন্য নাম সেই সময়তে আলফা স্বাধীনৰ বিৰুদ্ধে সক্ৰিয় আছিল চক্ৰৱৰ্তী কলমে কলমে লিখিছিল আলফা বিৰোধী টোকা যাৰ বাবে তেওঁলৈ আহিছিল আলফাৰ দ্বাৰা হত্যাৰ ভাবুকি সেই প্ৰত্যাহ্বানকো হেলাৰঙে ভেদি তেওঁ কেৱল পুজিছিল কৰ্ম সেই আদৰ্শ সেই উজ্জ্বল নক্ষত্ৰক হেৰুৱাই আজি বাকৰুদ্ধ সাংবাদিক সমাজ এই মৃত্যুৰ আগ সময়লৈকে আমি কেনেকৈ কামবোৰ কৰিলে ভাল হ'ব কেনেকৈ আগবাঢ়িব লাগিব সেই কথাখিনি তেখেতে আমাক দিহা পৰামৰ্শ দিছিলে আৰু আটাইতকৈ ডাঙৰ কথা যে জীৱনৰ শেষ পৰ্যন্ত মানুহে আনন্দেৰে থাকিবলৈ সুখেৰে থাকিবলৈ যিখিনি কথা দৰকাৰ সেই কথাবোৰ চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কেনেধৰণে ব্যৱস্থাপনা কৰিব লাগিব সেই সম্পৰ্কত আমাৰ মানুহক তেওঁ বুজাইছিলে দেউতাই মানুহ বৰ প্ৰিয় আছিলে মানে সদায় মানুহৰ মাজত সমাগমৰ মাজত সোমাই থাকে সেইকাৰণে সভা মেল মিটিং শৰীৰে টানক বা নাটানক যাবই যেনে তেনে মায়ে হয়তো বাধাও দিছিলে থকাৰ সময়ত কিন্তু দেউতা যাবই সেইটো সেই উৎসাহটো পৰম উৎসাহ হিচাপে ৰাখিছিলে দেউতাই দেওবাৰে পুৱা ৭:৩৫ আহিল সেইটো খবৰ GNRCত শেষ নিশ্বাস ত্যাগ কৰিলে কিংবদন্তী পুৰুষ ধীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীয়ে পুত্ৰ বোৱাৰী জী জোৱাই সহিতে তেওঁৰ সান্নিধ্যৰে আহ্লাদিত কেইবাটাও প্ৰজন্মক কন্দুৱাই তেওঁ উকা কৰি গ'ল সেই পূৰ্ণ ঠাই তেওঁৰ বাসগৃহৰ পৰা পোনে পোনে জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয়লৈ নিয়া হ'ল তেওঁৰ নশ্বৰ দেহ দুপৰীয়াৰ ভাগত নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ'ল সংবাদ জগতৰ মহীৰূহ তেওঁৰ মৃত্যুত অসম সাহিত্য সভা তথা দিছপুৰ প্ৰেছ ক্লাবৰো শোক প্ৰকাশ তেওঁৰ পুণ্য আত্মাই স্বৰ্গত বসতি লওক আছাম টক্সৰ তৰফৰ পৰাও তেওঁৰ বিদায় বেলাত যাচিছোঁ একাজলি অশ্ৰু অঞ্জলি ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত হীৰকজ্যোতি কলিতাৰ ৰিপৰ্ট আছাম টক্স আছাম টক্স আপোচবিহীন অসম কণ্ঠ